নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ 4 মেত ভোট গণনা আৰু আজি এক্সিট পোল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ 5 ৰাজ্যৰ নিৰ্বাচনক লৈ আজি আহিব এক্সিট পোল কোনে মাৰিব শেষ আহি অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল এটা গুৰুত্বপূৰ্ণ খবৰ কোনে দখল কৰিব দিছপুৰৰ মছনদ কোনে দখল কৰিব গুজৰাটৰ পৌৰ নিগমৰ ফলাফলৰ পাছতে এতিয়া সমগ্ৰ দেশৰ চকু 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত দিছপুৰৰ সিংহাখন কোনে ল'ব তাক লৈ এতিয়া সমগ্ৰ অসমত তীব্ৰ উত্তেজনা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগত মমতা বেনাৰ্জীৰ হেট্ৰিক হ'বনে গেৰুৱা বাহিনীৰ উত্থান ঘটিব পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা তুংগত উঠিছে দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুতো শাসনৰ পৰিৱৰ্তন হ'ব নেকি আজি এক্সিট পোল আহিব পণ্ডিচেৰীত কি হ'ব সমীকৰণ আজি এক্সিট পোলে দিব তাৰ প্ৰথমটো ইংগিত গুৰুত্বপূৰ্ণ খবৰ গুজৰাটৰ পৌৰ নিগমৰ ফলাফলৰ পাছতে এতিয়া সমগ্ৰ দেশৰ চকু 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত পৰৱৰ্তী খবৰ বিপদত পৰিব চিপ্ৰাং গাদ্দাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তা এটা ব্ৰেকিং নিউজ পলিটিক্যাল ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো বিপদত পৰিব সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তা চিপ্ৰাং গাদ্দাৰ শব্দ ব্যৱহাৰ কৰা কাৰ্যকৰ্তা খকিয়নি এইবাৰ সভাপতিৰ চিপ্ৰাং গাদ্দাৰ বিজেপিৰ সংস্কৃতি নহয় বুলি খকিয়নি গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰী ৰঞ্জিত দাস বিধায়ক দিগন্ত কলিতাই ব্যৱহাৰ কৰিছিল এই শব্দ ৰাজনৈতিক মহলত চৰ্চাৰ পাছতেই অনুশাসন ৰাজ্যিক বিজেপি ৰাজ্যিক সভাপতিৰ ক্ষমা কৰিব দলীয় অনুশাসন সকলোৱে মানিব লাগিব বুলি সতৰ্কবাণী বিপদত পৰিব সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তা পৰৱৰ্তী 2 মেত জামিন পাব নেকি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ডাঙৰ খবৰ এই মুহূৰ্তত আদালতত সম্পন্ন মেনেজাৰ সিদ্ধাৰ্থৰ জামিনৰ শুনানি বাৰে বাৰে সিদ্ধাৰ্থৰ হৈ আদালতত অদ্ভুত যুক্তি অধিবক্তাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ দায়িত্ব লোৱাটো সিদ্ধাৰ্থৰ কাম নহয় বুলি অদ্ভুত যুক্তি অধিবক্তাৰ অনুষ্ঠান পৰিচালনা কৰাৰহে দায়িত্ব বুলি যুক্তি দিছে সিদ্ধাৰ্থৰ অধিবক্তাই সিদ্ধাৰ্থৰ অধিবক্তাক আদালতে উচিত প্ৰত্যুত্তৰ চৰকাৰী অধিবক্তাৰ সিদ্ধাৰ্থৰ অধিবক্তাক আদালতে উচিত প্ৰত্যুত্তৰ চৰকাৰী অধিবক্তাৰ চাৰ্জশ্বিটত তথ্য প্ৰমাণ থকাৰ পাছতো অদ্ভুত যুক্তি দিলে আদালতত 2 মেত হ'ব সিদ্ধাৰ্থৰ জামিনৰ শুনানি গুৰুত্বপূৰ্ণ খবৰ অহা 2 মেত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি পৰৱৰ্তী খবৰ বিজেপি বিধায়কৰ মুখত লাগিল জুই ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰি অঘটন এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধী অখিলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিপদত পৰিছে ৰাহুল গান্ধীৰ পুত্তলিকাৰ জুইয়ে পুৰিলে বিজেপি বিধায়কক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদস্থলীত পুত্তলিকাত জুই লগাওঁতেই পুৰিছে মুখমণ্ডল প্ৰতিবাদস্থলীত লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুতলাত জুই লগাই ফুৱাবলৈ গৈছিল বিধায়িকা গৰাকীয়ে আৰু চিকিৎসাধীন হৈ বিচনাত ছটফটাইছে এতিয়া অনুপমা জয়ছোৱালে উত্তৰ প্ৰদেশৰ বিজেপি বিধায়িকা অনুপমা জয়ছোৱাল আৰু মুখমণ্ডলৰ এটা অংশ সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে মুখমণ্ডলৰ এটা অংশ সম্পূৰ্ণ আঘাতপ্ৰাপ্ত হৈছে আৰু চিকিৎসালয়ত অনুপমাৰ খবৰ ল'বলৈ গ'ল অখিলেশ যাদৱ ৰাহুল গান্ধী অখিলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিপদত পৰিছে পৰৱৰ্তী খবৰ আত্মগোপন কৰা শামীম আহমেদক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ ছুইফ্ট বাহনৰ চালক শামীম আহমেদ ইতিমধ্যে আৰক্ষীৰ জালত মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাৰ নতুন মূৰ আহি পৰিছে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শামীম আহমেদক বিএনএছৰ কেইবাটাও কঠোৰ দ্বাৰা সন্নিৱিষ্ট শামীমৰ বিৰুদ্ধে
গুৰুত্বপূৰ্ণ খবৰ শামীম আছিল দুৰ্ঘটনা সংঘটিত হোৱা ছুইফ্টখনৰ চালক আৰু দুৰ্ঘটনাৰ পাছতে গুৱাহাটী এৰি ডিব্ৰুগড়ত আত্মগোপন কৰিছিল শামীমে শামীমৰ বিৰুদ্ধে 66/2026 নম্বৰত ৰুজু হৈছে গোচৰ বিএনএছৰ 281/1061 285/324/5 238C-3-5 ধাৰা সন্নিৱিষ্ট কৰা হৈছে মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাৰ নতুন মূৰ আহি পৰিছে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শামীম আহমেদক পৰৱৰ্তী খবৰ সিল কৰা হৈছে 800 শিক্ষাৰ্থীৰে ভৰপূৰ মাদ্ৰাসা এটা গুৰুত্বপূৰ্ণ খবৰ সিল কৰা হ'ল 800 শিক্ষাৰ্থীৰে ভৰপূৰ মাদ্ৰাসা জামিয়া সিৰাজ উল উলুম মাদ্ৰাসাত উলমিল তলা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দেশৰ একাংশ মাদ্ৰাসাত চলি আছে দেশ বিৰোধী কাৰ্যকলাপ প্ৰায় 800 শিক্ষাৰ্থী থকা সিৰাজ উল উলুম মাদ্ৰাসা সিল কৰা হৈছে নিষিদ্ধ সংগঠনক পুঁজি যোগানৰ অভিযোগ মাদ্ৰাসাখনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ সংগঠনক পুঁজি যোগানৰ অভিযোগ মাদ্ৰাসাখনৰ বিৰুদ্ধে UAPৰ অধীনত অবৈধ ঘোষণা জামিয়া সিৰাজ উল উলুম মাদ্ৰাসা দীৰ্ঘদিনে মাদ্ৰাসাখনত কন্ট্ৰাক্টবাদীক নিযুক্তি দি অহাৰ অভিযোগ উত্থাপন হৈছে পুলৱামা আক্ৰমণত জড়িত কন্ট্ৰাক্টবাদীয়ে অধ্যয়ন কৰিছিল এই মাদ্ৰাসাত আৰু মাদ্ৰাসাখনৰ বিৰুদ্ধে আছে ভূমি বেদখলৰ অভিযোগ জম্মু কাশ্মীৰৰ সুপিয়ান জিলাত অৱস্থিত এই সিৰাজ উল উলুম মাদ্ৰাসা সিল কৰা হৈছে 800 শিক্ষাৰ্থীৰে ভৰপূৰ মাদ্ৰাসা সিল কৰা হৈছে পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰ খুলি দলিয়াইছে এতিয়া জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি দলিয়াইছে এতিয়া জনতাই পূৰ্বতকৈ অধিক হাৰত আহিছে এতিয়া বিদ্যুতৰ বিল আৰু তাৰ পিছতে খৰ্গহস্ত হৈ পৰিছে জনতা যোগীৰ ৰাজ্যত এতিয়া ক্ষুভিত হৈ পৰিছে জনতা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ যোগী চৰকাৰৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাব নোৱাৰিব বিদ্যুৎ বিভাগে পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কাৰা নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ স্মাৰ্ট মিটাৰৰ মানদণ্ড তদন্তৰ বাবে গঠন হৈছে বিশেষ কমিটি স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰালৈকে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ বিদ্যুৎ বিভাগে 10 দিনৰ ভিতৰতে দাখিল কৰিব লাগিব প্ৰতিবেদন স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে এতিয়া সকলোকে আৰু দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ খুলি দলিয়াই পেলাইছে জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দেশৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰতিবাদ উত্তৰ প্ৰদেশৰ জিলাই এতিয়া ক্ষোভ উজাৰিছে জনতাই পূৰ্বতকৈ অধিক হাৰত আহিছে বিদ্যুতৰ বিল আৰু তাৰ পাছতে স্মাৰ্ট মিটাৰ খুলি এইদৰে দলিয়াই পেলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পৰৱৰ্তী খবৰ এইচএছৰ ফলাফলত এবাৰ জিলিকি উঠিছে আজমল ফাউণ্ডেশ্যন 500ৰো অধিক শিক্ষাৰ্থীয়ে লাভ কৰিছে ডিষ্টিংশ্যন নম্বৰ পৰীক্ষাত অৱতীৰ্ণ 3620 গৰাকী শিক্ষাৰ্থীৰ 3568 গৰাকী উত্তীৰ্ণ হৈছে 1379 গৰাকী শিক্ষাৰ্থীয়ে পালে ষ্টাৰ নম্বৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 3883 গৰাকী শিক্ষাৰ্থী এবাৰ জিলিকি উঠিছে আজমল এইচএছৰ ফলাফলত জিলিকি উঠিছে আজমল ফাউণ্ডেশ্যন আৰু আজমল ফাউণ্ডেশ্যনত 500ৰো অধিক শিক্ষাৰ্থীয়ে লাভ কৰিছে ডিষ্টিংশ্যন নম্বৰ আন এটা খবৰ হৈছে কেমেৰাৰ সন্মুখতে হুক হুকাই কান্দি উঠিছে মেছ জুবিনে এইবাৰ পান দোকানীৰ কন্যা মেছ জুবিনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সফলতা অৰ্জন কৰিছে মেছ জুবিনে লাভ কৰিছে 87.06% নম্বৰ গোসাইগাঁৱৰ 1 নম্বৰ হাউৰিয়াপেট গাঁৱলৈ সুনাম অৰ্জন কৰিছে পিতৃৰ চকুটো এতিয়া আনন্দৰ চকুলো বৈছে অতি কষ্টৰে পঢ়া শুনা কৰি আজি আজৰি আনিলে সফলতা অখগাই কান্দি উঠিছে এতিয়া মেছ জুবিনৰ তালুকদাৰে পান দোকানীৰ কন্যা মেছ জুবিনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সফলতাৰে সুনাম অৰ্জন কৰাকৈ এতিয়া আনন্দৰ চকুলো বৈছে পিতৃ মাতৃৰ ইফালে 11 দিন পূৰ্বে স্বৰ্গগামী হৈছিল পিতৃৰ শ্ৰাদ্ধ দিনাই লাভ কৰিছে ফলাফল
আৰু স্বৰ্গীয় পিতৃৰ আশীৰ্বাদ মূৰত লৈ উজলিছে কন্যা ডিম্পী দাস। 91.2% নম্বৰেৰে ডিম্পীয়ে বঙাইগাঁৱৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে। পিতৃহীন অতি দৰিদ্ৰ ডিম্পী দাসে উচ্চ শিক্ষাৰ বাবে সদাশয় ৰাইজৰ পৰা বিচাৰিছে কিছু সহায়। পৰৱৰ্তী খবৰ, হত্যাকাৰী সোনম ৰঘুবংশীৰ জামিন লাভ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, দেশ কঁপোৱা হত্যাকাণ্ডৰ সোনম ৰঘুবংশীৰ জামিন লাভ কৰিছে। হানিমুনলৈ আহি স্বামীক হত্যা কৰিছিল সোনম ৰঘুবংশীয়ে আৰু মেঘালয়ৰ ঘন জংঘলত স্বামীক হত্যা কৰিছিল সোনমে আৰু তাৰ পিছতে এই গোচৰত কাৰাগাৰত থকা সোনমক জামিন দিছে আদালতে। 2025 বৰ্ষৰ 10 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল সোনমক আৰু মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা শ্বিলঙলৈ আহিছিল স্বামী স্ত্ৰী। জলপ্ৰপাতৰ কাষত 10 অঞ্চলত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ। 11 মেত বিবাহৰ পাছত 22 মেত শ্বিলঙলৈ আহিছিল দুয়ো আৰু দেশ কঁপোৱা হত্যাকাণ্ডত সোনম ৰঘুবংশী ইতিমধ্যে আদালতে জামিন দিছে, জামিন লাভ কৰিছে সোনম ৰঘুবংশীয়ে। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। পঞ্জাৱত কৰুণ ঘটনাত অসমৰ যুৱতী এয়াৰ হোষ্টেজ অনিমা ইয়াছমিনৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যুৱতী। পঞ্জাৱত দুৰ্ঘটনাত পতিত হৈছে অসমৰ যুৱতী। ডাঙৰ খবৰ, থিতাতে কৰুণ ঘটনা এয়াৰ হোষ্টেজ অনিমা ইয়াছমিনৰ। ফেব্ৰুৱাৰী মাহত এয়াৰ হোষ্টেজত চাকৰিত যোগদান কৰিছিল অনিমাই। কৰ্মসূত্ৰে পঞ্জাৱত থকা অনিমাই মাকৈ ফোন কৰিছিল ফুৰিবলৈ যোৱা বুলি আৰু ইয়াৰ পাছতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে অনিমা ইয়াছমিনৰ। বহিৰাজ্যত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে বাইহাটাৰ গুইয়া গাঁৱত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। অনিমাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে বিধায়কলৈ আহ্বান পৰিয়ালৰ লোকৰ। অনিমাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে বিধায়কলৈ আহ্বান জনোৱা হৈছে, পৰিয়ালৰ লোকে আহ্বান জনাইছে। আন এটা পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। গুজৰাটত ধূলিসাৎ হল কংগ্ৰেছ। পৌৰ নিগম নিকায় নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, গুজৰাটৰ নিগম নিকায় নিৰ্বাচনত ধূলিসাৎ হৈছে বিৰোধী। নিগম নিকায়ৰ আটাইকেইখন আসনতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে বিজেপিয়ে। মেহছানা, মৰবী, নাদিয়াত আৰু ৱাপি পৌৰ নিগমত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত। আটাইকেইখন আসনতে বিজেপিয়ে জয়লাভ কৰিছে। গুৰুত্বপূৰ্ণ খবৰ, আটাইকেইখন আসনতে বিজেপিৰ বৃহৎ জয়লাভ। চুৰাট পৌৰ নিগমৰ 120খন আসনৰ ভিতৰতে বিজেপিয়ে 115খন আসনেই দখল কৰিছে। চুৰাট পৌৰ নিগমৰ 120খন আসনৰ ভিতৰতে বিজেপিয়ে 115খন আসনেই দখল কৰিছে। মাত্ৰ 4খন আসনতেই থমকি ৰল আম আদমি পাৰ্টি। ভুজ পৌৰসভাত ৱেচিৰ দল AIMIMৰ 3 প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। গুজৰাটৰ নিগম নিকায় নিৰ্বাচনত ধূলিসাৎ হৈ পৰিছে বিৰোধী। পৰৱৰ্তী খবৰ, অনিল আম্বানী গোটৰ 3036 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে কেন্দ্ৰীয় সংস্থাই। প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে মঙলবাৰে উদ্যোগপতি অনিল আম্বানীৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰিলায়েন্স কমিউনিকেশ্যনৰ সৈতে জড়িত বেংক জালিয়াতি আৰু ধন সৰবৰাহৰ গোচৰত অনিল আম্বানী আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় 3034 কোটি টকাৰ সম্পত্তি ইডিয়ে জব্দ কৰিছে। ইয়াৰ ভিতৰত অনিল আম্বানীৰ মুম্বাইস্থিত এটা ফ্লেট আৰু তেওঁৰ পুত্ৰ জয় আনখুল আম্বানীৰ নামত থকা খাণ্ডালাৰ এটা ফাৰ্ম হাউচো অন্তৰ্ভুক্ত আছে। প্ৰতিৰোধমূলক ধন সৰবৰাহৰ আইনৰ অধীনত এই সম্পত্তিৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যাতে এইসমূহ বিক্ৰী কৰি ৰাজহুৱা ধনৰ ক্ষতি কৰিব নোৱাৰে। ৰিলায়েন্স কমিউনিকেশ্যন বা আৰকম হৈছে ৰিলায়েন্স অনিল আম্বানী গোটৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। ইডিয়ে জনোৱা অনুসৰি ষ্টেট বেংক অফ ইণ্ডিয়া, পঞ্জাৱ নেশ্যনেল বেংক আৰু বেংক অফ বৰোদাৰ দৰে ডাঙৰ বেংকে দিয়া অভিযোগৰ ভিত্তিত CBIয়ে যি এজাহাৰ দাখিল কৰিছিল তাৰ ওপৰত ভিত্তি কৰিয়েই এই তদন্ত চলিছে। আৰকম আৰু ইয়াৰ
সহযোগী কোম্পানীসমূহে দেশী বিদেশী বিভিন্ন বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছিল আৰু বৰ্তমান এই কোম্পানীটোৰ প্ৰায় 40,185 কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। কেন্দ্ৰীয় সংস্থাটোৱে জব্দ কৰা সম্পত্তিৰ তালিকাত দক্ষিণ মুম্বাইৰ উষা কিৰণ বিল্ডিঙৰ এটা বিলাসী ফ্লেট, পুনেৰ খাণ্ডালাত থকা এটা ফাৰ্ম হাউচ আৰু আহমেদাবাদৰ খানন্দত থকা একাংশ মাটিও আছে। ইয়াৰ উপৰিও ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ প্ৰায় 7.71 কোটি শ্বেয়াৰো ইডিয়ে জব্দ কৰিছে, যিবোৰ অনিল আম্বানীৰ পৰিয়ালৰ এটা ব্যক্তিগত ট্ৰাষ্টৰ অধীনত আছিল। ইডিয়ে অভিযোগ কৰিছে যে ট্ৰাষ্টটো কেৱল সম্পত্তি সুৰক্ষিত কৰিবলৈ আৰু বেংকৰ পৰা লোৱা ঋণৰ ব্যক্তিগত গেৰাণ্টিৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা হৈছে। আনহাতে অনিল আম্বানী গোটৰ এজন মুখপাত্ৰই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে জব্দ কৰা সম্পত্তিৰ ভিতৰতে কিছুমান অনিল আম্বানীৰ মাতৃ কোকিলাবেন আম্বানীৰ নামত আছে। তেওঁ লগতে কয় যে মুম্বাই আৰু খাণ্ডালাৰ এই সম্পত্তিবোৰ প্ৰায় 40 বছৰ পুৰণি আৰু এইবোৰ পৰিয়ালৰ ঐতিহ্যস্বৰূপ। আহমেদাবাদৰ যিটো শিক্ষানুষ্ঠানৰ ভূমি জব্দ কৰা হৈছে সেইটো এটা স্বতন্ত্ৰ আৰু দানশীল প্ৰতিষ্ঠান বুলি তেওঁ উল্লেখ কৰিছে। আম্বানী পৰিয়ালে আইনৰ সহায় লৈ আদালতত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি জনাইছে। বৰ্তমানলৈকে অনিল আম্বানী গোটৰ মুঠ 19,344 কোটি টকাৰ সম্পত্তি ইডিয়ে তদন্তৰ খাতিৰত জব্দ কৰি ৰাখিছে। পৰৱৰ্তী খবৰ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা, বন্ধ হ'ব পাৰে 49খন বিদ্যালয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদে মঙলবাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ঠিক পাছতেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তনৰ ঘোষণা কৰিছে। এক সংবাদমেলত সংসদৰ অধ্যক্ষ RC জৈনে জানিবলৈ দিয়ে যে ধাৰাবাহিকভাৱে দুৰ্বল শৈক্ষিক ফলাফল প্ৰদৰ্শন কৰি অহা 49খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ কথা সংসদে গভীৰভাৱে বিবেচনা কৰিছে। ইয়াৰ উপৰি চলিত বৰ্ষৰ বৃত্তিমূলক পৰীক্ষাসমূহ এই পুৰণি পদ্ধতিৰ অন্তিমটো পৰীক্ষা হ'ব বুলি তেওঁ ইংগিত দিছে। ইয়াৰ পৰিৱৰ্তে ভৱিষ্যতে কৌশল ভিত্তিক শিক্ষাৰ বাবে এক নতুন আৰু উন্নত গাঁথনি প্ৰস্তুত কৰা হ'ব। পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষাৰ্থীসকলৰ বাবে সংসদে নতুন নিয়ম বান্ধি দিছে। এতিয়াৰে পৰা যিসকল শিক্ষাৰ্থীয়ে দুটাতকৈ অধিক বিষয়ত বিফল হ'ব তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহাৰ সুযোগ নাপায়। এনে শিক্ষাৰ্থীয়ে নতুনকৈ নামভৰ্তি কৰি পুনৰ পৰীক্ষা দিব লাগিব। অৱশ্যে যিসকল পৰীক্ষাৰ্থীয়ে ব্যক্তিগত বিষয়সমূহত উত্তীৰ্ণ হৈছে তেওঁলোকক কৌশল প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব, যাতে মূল পাঠ্যক্ৰমৰ সৈতে বৃত্তিমূলক দক্ষতাকো সমানে গুৰুত্ব দিব পৰা যায়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ মানদণ্ডৰ সৈতে সংগতি ৰাখি এতিয়াৰে পৰা প্ৰতিটো বিষয়তে উত্তীৰ্ণ হ'বৰ বাবে অতি কমেও 33% নম্বৰ লাভ কৰাটো বাধ্যতামূলক কৰা হৈছে। সংসদৰ প্ৰতিবেদন অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 102খন চৰকাৰী আৰু 207খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল অতি সন্তোষজনক হোৱা নাই। এনে শিক্ষানুষ্ঠানসমূহৰ ওপৰত এতিয়াৰে পৰা কঠোৰ দৃষ্টি ৰখা হ'ব। ইফালে অহা 2027 বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা ব্যৱস্থাটো কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিটা মূল শাখাত বিভক্ত কৰা হ'ব। কলা শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে এটা কৌশল ভিত্তিক বিষয় বাছনি কৰাটো বাধ্যতামূলক হ'ব। লগতে সকলো শাখাৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ অধ্যয়ন নামৰ এটা নতুন বাধ্যতামূলক বিষয় অন্তৰ্ভুক্ত কৰা হ'ব।